प्रेज द लॉर्ड चिल्ला सकते हैं महिमा ধন্যবাদ দিছো প্রভু আপনার দয়ার বাবে আপনার করুণার বাবে প্রেমৰ বাবে ধন্যবাদ প্রভু আপনার আত্মার বাবে আপনার লিখিত বাক্যৰ বাবে আমি উৎসাহ পাওঁ দেশ পাওঁ ধন্যবাদ প্রভু ধন্যবাদ 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 প্রভু ধন্যবাদ প্রভু ধন্যবাদ দিছো আমি কৈছো আমাৰ আত্মা আমাৰ মস্তিষ্ক খোলা আছে আপোনাৰ বাক্যৰ পৰা শুনিবলৈ আৰু গ্ৰহণ কৰিবৰ বাবে আৰু এই প্ৰাৰ্থনা আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো আমেন আপোনালোকে বহিব পাৰে হালেলুয়া মে মাহত আপোনালোক সকলোকে আদৰণি জনাইছো ওচৰত থকা জনকো আদৰণি জনাব পাৰে হয় 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 আৰু সময়বিলাক দ্ৰুতভাৱে গৈ আছে মোৰ বিশ্বাস আছে আপোনালোকৰ দ্ৰুতভাৱে বৃদ্ধি হৈ গৈ আছে প্ৰভুৰ প্ৰশংসা হওক আৰু আপোনাৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্য দ্ৰুতভাৱে বৃদ্ধি হৈছে এইটো বহুত গুৰুত্বপূৰ্ণ উক্তি হয় যিটো মই আপোনালোকক কৈ আছো আৰু মই বিশ্বাস কৰো যে পবিত্ৰ আত্মাৰ দ্বাৰা এই উক্তিৰ মহত্ব আপোনালোকে বুজি পাব আৰু আজিৰ বাৰ্তা আপোনালোকৰ বাবে আজিৰ বাৰ্তা আপোনাৰ বাবে আজিৰ বাৰ্তা মোৰ বাবে হয় কিমানক লাগে তেওঁৰ বাবে হয় ধ্যান দিব যে ঈশ্বৰৰ বাক্য সকলোতকৈ অধিক আৱশ্যক হয় তেওঁ আপোনাক বনাইছে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা আহিছে মনুষ্যৰ শৰীৰ মাটিৰ পৰা বনোৱা হৈছে আৰু এইটোৱে কাৰণ হয় যে মনুষ্যই জীৱিত থাকিবৰ কাৰণে নিৰন্তৰে সকলোবিলাক খাবলগীয়া আৱশ্যকীয় হয় যিবিলাক নেকি মাটিৰ পৰা উৎপন্ন হয় ঠিক সেইদৰে আপোনাৰ আত্মা ঈশ্বৰৰ পৰা আহিছে আৰু বাক্যৰ দ্বাৰা বনোৱা হৈছে সেয়ে আপুনি আপোনাৰ নিজৰ আত্মাকো পোষণ কৰাটো সদায় আৱশ্যকীয় হয় প্ৰভুৰ প্ৰশংসা হওক কিয়নো যিদৰে শৰীৰ মাটিৰ পৰা উৎপন্ন হোৱা বস্তুবিলাকক নিৰন্তৰে খাবলৈ আৱশ্যকীয় হয় ঠিক সেইদৰে যে আপোনাৰ আত্মা ঈশ্বৰৰ পৰা আহিছে আৰু বাক্যৰ দ্বাৰা বনিছে আকৌ নিৰন্তৰে বাক্যৰ সৈতে জড়িত হৈ থকাটো আৱশ্যক হয় বহুত আৱশ্যক হয় মনত ৰাখিব যে জীৱন আত্মিক হয় জীৱন এক আত্মিক হয় আপুনি এক আত্মা হয় আৰু আপুনি যিমান সোনকালে ইয়াৰ ওপৰত ধ্যান দিবলৈ আৰম্ভ কৰিব সিমান অধিকে আপুনি বিজয়ৰ পথত চলিবলৈ আৰম্ভ কৰি দিব কিয়নো সত্যটো এইটোৱে হয় যে আপোনাক বিজয়ী জীৱন অতিবাহিত কৰিবৰ কাৰণে আহ্বান কৰা হৈছে কিন্তু আপুনি সেই বিজয়ৰ আত্মাক আৰম্ভ কৰিব লাগিব ঈশ্বৰে আপোনাক বিজয়ী জীৱন যাপন কৰিবৰ কাৰণে আৰু এতিয়া এইটো আপোনাৰ কাৰ্য হয় যে মই সেই বিজয় যেতিয়া নেকি বাইবেলে কৈছে যে ঈশ্বৰে আপোনাক বিজয়ী জীৱনলৈ আহ্বান কৰিছে তেতিয়া তেওঁ সেই আপোনাৰ শৰীৰটোক আহ্বান কৰা নাই আপোনাৰ আত্মাটোক আহ্বান কৰিছে যিটো আপুনি বাস্তৱিকতে হয় আপুনি শৰীৰ নহয় আপুনি আত্মা হয় মই আকৌ এবাৰ কৈ দিছো যে আপুনি শৰীৰ নহয় আত্মা হয় আৰু আপোনাৰ শৰীৰ কেনেদৰে প্ৰতিক্ৰিয়া কৰিব সেইটো আপোনাৰ আত্মাৰ স্থিতি কি হয় তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ আত্মাৰ অৱস্থা কি হয় আজি বাৰ্তা সেইটো বিষয়তে আছে আত্মাৰ স্থিতিৰ ওপৰত কিছুমানে সোধে যে ঘৰৰ অৱস্থা কি হয় তেনেধৰণে বহু প্ৰশংসা সঠিক হয় নে নহয় যে ঘৰৰ পৰিস্থিতিৰ অৱস্থা কি হয় যে ধুমুহা সহন কৰিব পাৰিবনে যেনেকি বৰষুণৰ হেঁচা আৰু যিটো কাপোৰ যেনেকি আছে কিমান দিন সময়লৈকে চলিব যেতিয়া কোনোবাই এটা ঘৰ বনাই তেওঁ জানে যে ধুমুহাটো আহিব বৰষুণ আৰু ৰ'দ কোনোবাই এইটো নাজানে যে বৰষুণ নাহিব মোক নালাগে যে সেই মানুহজন বুদ্ধিমান হয় ঈশ্বৰে কেতিয়াও কোৱা নাছিলে যে আপোনাৰ জীৱনত বৰষুণ নাহিব ঈশ্বৰে কেতিয়াও কোৱা নাই যে আপোনাৰ জীৱনত ৰ'দ আহিব কিন্তু ঈশ্বৰে এইটো নিশ্চয়কৈ কৈছে যে তুমি বৰষুণত জয়ী হৈ যাবা প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া
হালেলুয়া আপোনালোকে শুনিছে সেয়ে এজন ব্যক্তি স্বাস্থ্যৱান হ'ব পাৰে কিন্তু তাৰ জয়ী হ'বৰ কাৰণে বেলেগ ধৰণৰ বিজয় পদ্ধতি হ'ব পাৰে বেলেগ চৰ্তৰ আৱশ্যক আহক আমি পঢ়ো পাচনিৰ কৰ্ম 20 অধ্যায় 32 পদ আৰু এতিয়া মই তোমালোকক ঈশ্বৰৰ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্য যিটোৱে নেকি আপোনাৰ উন্নতি কৰিব পাৰে কি কৰে তেওঁ যি নেকি ঈশ্বৰৰ লোকবিলাকক য'ত নেকি তেওঁৰ লিখিত বাক্যবিলাকক আপুনি তাতেই আছে যিটোৱে নেকি তোমালোকৰ উন্নতি কৰিব পাৰে আৰু যি সকলোবিলাক এৰি এইটো যি কাৰ্য কৰিব পাৰে যে এই বাক্যই আপোনাৰ সৈতে কি কৰিব পাৰে এই বাক্যই আপোনাৰ উন্নতি কৰিব পাৰে উন্নত কৰিব পাৰে মনত ৰাখিব কি কৈছে যে ঈশ্বৰে যি বাক্য কৰিছে ফুৰিবৰ কাৰণে আপোনাৰ ভূমিকা আহি পৰে তেওঁ ক'লে যে বাক্যই তেওঁৰ নিচিনা হ'ব লাগিব আৰু যেতিয়া বাইবেলে কয় যে উন্নতিৰ কথা সকলো দিশতে উন্নতি কিছুমান লোকবিলাক আছে যি নেকি উন্নতি আৰু সেইটো পদ্ধতি যি নেকি সফল হৈছে ব্যৱসায়ত সফল আছে ঘৰত বিফল হৈছে ইংৰাজীত সফল আছে আৰু গণিতত অসফল সকলোতকৈ যি অধিক ঈশ্বৰৰ পৰাহে আহিব সকলোবিলাক মিহলি আছে কিছুমান ভাল মাতৃ হয় কিন্তু ভাল পত্নী নহয় যে কিছুমান ভাল হয় বোৱাৰী হয় কয় কিছুমান ভাল নহয় কিন্তু ভাল পিতৃ নাই কিছুমান ভাল বন্ধু আছে হয় কিন্তু ভাল নাগৰিক নহয় কিমানক মই বুজাব পাৰিছো সেই ক্ষেত্ৰবিলাকত তেওঁ উন্নতি কৰিছে উন্নতি কৰিব পাৰে কিমানক নেকি উন্নতি বিচাৰে আন একো বস্তুৱে শৰীৰৰ উন্নতি কৰিব পইচাই তাৰ উন্নতি কৰিব খাদ্য এইটো কৰিব সেইটো কৰিব কোনো অকলশৰীয়া বস্তু এটা নাই যিটো এনেকে আপোনাৰ সকলো ধৰণৰ দিশতে কৰিব পাৰিব কতকে লাগিব পাৰে যে পইচাই সকলো ধৰণৰ যি নেকি উন্নতি কৰিব পাৰে কিন্তু প্ৰকৃততে পইচা উন্নতিৰ পৰিণতি হয় মানে বুজি পালে যে মই কি ক'লো পইচাৰ দ্বাৰা উন্নতি নহয় যেতিয়া আপোনাৰ উন্নতি হয় তেতিয়াহে পইচা আহে কওক যে বাক্য একমাত্ৰ এই কথা যিটোৱে মোৰ সকলো ক্ষেত্ৰত উন্নতি কৰিব পাৰে সেয়ে নিৰাশ হৈ নাযাব যে হয় যে মই কি কৰিম বাক্যৰ সেৱাটো আপোনাৰ পূৰ্ণ হ'বলৈ দিয়ক वचन की सेवकाई को अपने अंदर पूरा होने दीजिए প্ৰশংসা হওক হালেলুয়া হালেলুয়া এতিয়া মই তোমাক ঈশ্বৰক আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যত গতাই দিওঁ যিটোৱে তোমালোকৰ উন্নতি কৰিব পাৰে সেয়ে আজি আমি কথা বতৰা কৰিছো আপোনাৰ আত্মাৰ অৱস্থিতিৰ বাবে আৰু সেই যি বিজয়ৰ বাবে মুখ্য কথাবিলাক কি হয় বিজয়ৰ বাবে 7টা মুখ্য কথা মই সীমিত নহয় নকওঁ যে পঢ়া লিখাটো আৱশ্যকীয় নহয় মোক বহুত আৱশ্যকীয় হয় কিন্তু মই এইটো কৈছো যদি পঢ়া লিখা কৰিব পৰা নাই তেন্তে এইটো শিকি লোৱা কিয়নো পঢ়া লিখা কৰিও শিকিবলগীয়া হয় হ'ব পাৰে যিটো আপোনাৰ শিকিবলগীয়া কথা আছে সেইটো গতি অলপমান কম হয় কোনোবাই কৈছিলে যদি কৰিব নোৱাৰে দৌৰিব নোৱাৰে তেনেহলে খোজ কাঢ়িব লাগে সুনিশ্চিত কৰক যে এইটো আছে প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া আৰু প্ৰতিদিনে আপুনি উৰিব নোৱাৰিব পাৰে প্ৰতিদিনে আপুনি দৌৰিব নোৱাৰিব কথা হয় যে কিছুদিনৰ পিছত আপুনি ইয়াত বগাই ফুৰিব লাগিব কিন্তু আপুনি প্ৰতিদিনে উন্নতি কৰিব লাগিব প্ৰতিদিনে আগবাঢ়িব লাগিব কোনোবাই কৈছে যে এটুপ কৰি সাগৰ পূৰ্ণ হৈ পৰে আৰু বনি যায় আৰু যদি আপুনি প্ৰতিদিনে অলপ অলপ কৰি উন্নতি কৰিব চাব সকলো বহুত ডাঙৰ ডাঙৰ কাৰ্যবিলাক কৰি ৰৈছে মই হাৰ নামানিম যে মই হাৰ মনাবিধৰ লোক নহয়
ঠিক Okay, আছে সেয়ে तो আমি কিহৰ क्या কথা बात कर বতৰা रहे हैं কৰি हम? আছো विजय বিজয়ৰ के বাবে लिए 7টা মুখ্য 7 কথা मुख्य बातें, দিশ फैक्टर, পদ্ধতি कंडीशन। ये এইটো विजय की বিজয়ৰ योजनाएं আঁচনি नहीं है। নহয় এই ध्यान বাৰ্তাটোত दीजिएगा संदेश। আপোনালোকে ধ্যান দিব এইটো ये আঁচনি योजनाएं নহয় नहीं है, কিন্তু किंतु এইটো ये কি क्या হয় है? এটা स्थिति স্থিতি है। হয় जैसा যিদৰে हमने আমি कहा, কলো যে ঘৰৰ घर की स्थिति স্থিতি क्या কি है? হয় वो যে বৰষুণৰ बारिश পৰা से বচাৰ बचने की কোনো योजना नहीं আঁচনি है, নাই वो সেই ধুমুহাৰ तूफान পৰা से बचने বাচিবৰ की কাৰণে কোনো योजना नहीं আঁচনি है, নাই बट কিন্তু घर की स्थिति ঘৰৰ স্থিতি जरूरी है। Praise the Lord। আৱশ্যকীয় হয় तो वैसे জয়ী ही হ'বৰ বাবে जीतने के लिए আপোনাৰ आपकी আত্মা आत्मा की চৰ্ত कंडीशन কি क्या है? হয় জয় जीतने হোৱাৰ की योजनाओं আলোচনাৰ से पहले পূৰ্বেই आपके पास এতিয়া जीतने আপোনাৰ की সৈতে জয়ী হ'বৰ কাৰণে আপোনাৰ कंडीशन হাতত होनी কিবা है। এটা থাকিব লাগিছিল आपकी আপোনাৰ आत्मा की আত্মাৰ एक এটা कंडीशन কণ্ডিশ্যন होनी হ'ব লাগিব যাতে ताकि আপোনাৰ আত্মা आपकी জয়ী आत्मा হ'বৰ কাৰণে সঠিক जीतने के लिए স্থানত আহি सही যায় स्थान पर প্ৰভুৰ आ जाए। প্ৰশংসা Praise the হওক Lord। হালেলুয়া মই समझा पा रहा আপোনালোকক हूं? বুজাব পাৰিছোনে कठिन तो नहीं কঠিন है। নহয় Simple। নাই নহয় জানো तो সৰল जीतने হয় के সেয়ে लिए জয়ী आपको হ'বৰ বাবে इन আপোনালোক এইটো 7 चीजें, 7টা ये কথা 7 যি चीजें जो हम আপোনালোকক आपको কৈছো बता কৰিব रहे हैं, লাগিব ये आपकी এইটোৱে सहायता আপোনাক সহায় करेंगी কৰিব कि आप যে আপুনি उस সেই जगह पे आ जाओ ঠাইত আহি जहां पर পৰিব जीतना आसान है। য'ত আপোনাৰ आपकी আত্মা आत्मा জয় হ'বৰ जीत কাৰণে के কি लिए হৈ क्या हो যায় जाए? প্ৰস্তুত হৈ যায় तैयार हो जाए। প্ৰভুৰ Praise the Lord। প্ৰশংসা হওক हालेलुया। হালেলুয়া और हम আৰু क्यों জয় जीत के হ'বৰ लिए কাৰণে तैयारी कर रहे যি हैं? কৰি क्योंकि हम লৈছে जीतने যি के लिए নেকি बनाए আমাৰ गए हैं। জয় Praise the হ'বৰ কাৰণে বনোৱা Lord। হৈছে सोचिए ভাবি देखिए, চাওক व्यक्ति का এজন एग्जाम आने ব্যক্তি वाला है যি और নেকি उसने पढ़ा পৰীক্ষা नहीं है, হ'বলগীয়া আছে उसकी आत्मा की আৰু তেওঁ कंडीशन পঢ়া कैसी होगी? নাই সুখী खुश হ'ব নে होगी या দুখী दुखी হ'ব होगी? সমস্যাত পৰিব ঠিক वैसे ही সেইদৰে है। এইটো তেনেকুৱাই जीत के হয় लिए अगर জয়ী आपकी হ'বৰ आत्मा की বাবে तैयारी नहीं है तो আপোনাৰ आपकी যি आत्मा যদি विचलित লোক रहेगी, নাই যেনেকে আত্মা সেই সদায় विचलित रहेगी, বিচলিত হৈ परेशान থাকিব रहेगी। पर বিচলিত अगर হৈ आपने अपनी থাকিব आत्मा की अच्छी সমস্যাত तैयारी পৰি कर ली থাকিব है, কিন্তু तो जिस যদি विजय আপুনি के जीवन में आप নিজকে बुलाए আজি गए हो, उस ভাল विजय के প্ৰস্তুত जीवन কৰি में লৈছে चलना आसान हो তেতিয়াহ'লে जाए। আপোনাক Praise যি the Lord। বিজয়ৰ জীৱনত আপোনাক আহ্বান 7 কৰা बातें, হৈছে बड़ी-बड़ी 7 বিজয়ৰ बातें জীৱনত চলিবৰ কাৰণে विजय के সহজ হৈ लिए। পৰিব और यहाँ पे इसका বিজয় তাৰ मतलब क्या কাৰণে है? তেওঁলোক কি আছে तैयारी, ना कि প্ৰস্তুত আছে योजनाएं। तो তেনেহ'লে ये এই विजय की সকলোবিলাক योजनाएं বিজয়ৰ नहीं है, ये আঁচনি क्या है? নহয় विजय की সকলোবিলাক तैयारी। किसकी তেনেহ'লে কি तैयारी? হয় आपकी বিজয়ৰ आत्मा की প্ৰস্তুতি तैयारी, হয় क्योंकि आप एक তাৰ आत्मा हो, প্ৰস্তুতি भूलिएगा আপোনাৰ मत। আত্মাৰ भूलिएगा পাহৰি मत নাযাব कि मैं যে एक মই आत्मा हूँ, এক बोलिए, আত্মা मैं হওঁ एक आत्मा কওক हूँ। মই এক আত্মা হওঁ मैं फिर से कह এবাৰ रहा हूँ, কৈছো आप যে शरीर তোমাৰ नहीं শৰীৰ हो। নহয় নিজকে अपनी নিজে आत्मा को পোষণ কৰি पोषित करने के দিবৰ विषय বাবে में तैयार हो প্ৰস্তুত হৈ जाइए। যাব बहुत से लोग শৰীৰক शरीर को पोषित প্ৰসাৰিত करते কৰে हैं, নেকি आत्मा को আত্মা पोषित পোষণ नहीं करते। নকৰে Praise প্ৰভুৰ the Lord। প্ৰশংসা হওক हालेलुया, हालेलुया। सुन रहे আপোনালোকে শুনিছে बोलिए, मैं কওক आत्मा যে हूँ। মই আত্মা হওঁ हेलो, बोलिए, মই मैं আত্মা आत्मा হওঁ हूँ। যি ये जो সকলোবিলাক आप 7 কৈছে बातें कर रहे हैं, সাতটা वो किसके लिए कर रहे এইটো हैं? কাৰণে যে आपकी आत्मा চৰ্তৱালী को কৰিবৰ কাৰণে कंडीशन যাতে करने के लिए, সকলোবিলাক ताकि জয়ী वो হ'বৰ কাৰণে जीतने के প্ৰস্তুত लिए হৈ পৰে तैयार हो जाए। প্ৰভুৰ Praise the Lord। প্ৰশংসা হওক तो আহক चलिए তেনেহ'লে खोलते हैं আমি इफिसियों 3 মুকলি কৰি লওঁ अध्याय এফিছিয়া 3 और অধ্যায় 14वां আৰু वचन। 14 পদ আৰু मैं মই इसी এই কাৰণে कारण মোৰ उस পিতৃৰ पिता আগত के सामने আশীৰ্বাদ घुटने হৈছো टेकता हूँ, য'লৈকে जिससे জগতৰ स्वर्ग और पृथ्वी पर প্ৰতিটো हर एक ঘৰতে घराने का नाम তাৰ रखा নাম जाता ৰখা है। হয় Next। कि তাৰ वह अपनी পাছত যে महिमा के धन के নিজৰ अनुसार প্ৰতাপৰ तुम्हें আৰু ये दान दे শক্তিৰ कि ধনত तुम उसके তোমালোকক आत्मा এইটো से দান দিয়ে अपने যে भीतरी আত্মাৰ मनुष्यत्व में পৰা যি পায় सामर्थ्य আৰু पाकर बलवंत সামৰ্থ্যবান होते হৈ जाओ। বলৱন্ত হৈ Important। যায় যি ये প্ৰাৰ্থনা प्रार्थना হয় है যি जो পৌলে पौलुस ने এফিছিয়া इफिसियों के মণ্ডলীৰ चर्च কাৰণে के लिए की কৰিছিলে और আৰু उसने তেওঁ क्या কি प्रार्थना প্ৰাৰ্থনা की? কৰিলে पढ़ते हैं পঢ়ি फिर से। লৈছো ঠিক আছে जब 13 13 से পদৰ पढ़ পৰা लेते যদি तो পঢ়িলে और আৰু अच्छा रहेगा। ভাল হ'ব तो তাতে उसने তেওঁ कहा, ক'লে যে इसलिए এইকাৰণে मैं विनती মই करता हूँ, जो তোমালোকলৈ क्लेश প্ৰাৰ্থনা কৰিছো तुम्हारे लिए তো मुझे ক্লেশ हो रहे हैं, তোমালোকৰ বাবে उनके মোলৈ कारण হৈছে साहस ना সেইকাৰণে छोड़ो, সাহস क्योंकि এৰিব उनमें तुम्हारी নালাগে महिमा। কিন্তু इंटरेस्ट তাতে তোমালোকৰ গৌৰৱ আছে यहाँ पर আমোদজনক কথা ইয়াত इंटरेस्टिंग, ওচৰত থকাজনক কওক যে আমোদজনক এনেকুৱা কৰালৈকে যি जब आप নেকি वचनों को संदर्भ में पढ़ते हो, সৌন্দৰ্যতা वचन যি সলনি হৈ खूबसूरती যায় बदल প্ৰভুৰ जाती है। প্ৰশংসা Praise the হওক Lord। ইয়াত यहाँ पे বহুত बहुत इंटरेस्टिंग আমোদজনক है। কথা जेल আছে में জেলত कौन কোন बंद है? বন্ধ হৈ पौलुस। আছে পৌল और परेशान সমস্যা कौन और कौन কোনে हो रहे हैं जेल পৰিছে के बाहर में? জেলৰ বাহিৰত আছে এইটো ভাবি চাও इसलिए मैं विनती करता हूँ, जो क्लेश तुम्हारे लिए मुझे हो रहे हैं, यानी क्लेश किसको हो रहे थे? ক্লেশ কাৰ সৈতে হৈছিলে लोगों को या লোকবিলাকক पौलुस নে को? পৌললৈ হেল্ল' किसको? কাৰ पौलुस। পৌল আপোনালোকে ভালকে পঢ়িব जो যে क्लेश যিটো तुम्हारे ক্লেশ लिए তোমালোকৰ मुझे কাৰণে हो মোলৈ रहे हैं, ঘটিছে तो যি लिखने নেকি वाले লিখা को হৈছিলে क्लेश তাৰ हो কাৰণে रहे थे ক্লেশ या जिनके হৈছিলে लिए নে लिखा जा যাৰ रहा था দ্বাৰা उनको লিখা क्लेश হৈছিলে हो रहे তাৰ थे? কাৰণে ক্লেশ হৈছিলে लिखने वाला। লিখিবলগীয়া Interesting। আমোদজনক কথা এইটো जो ক্লেশ क्लेश তোমালোকৰ কাৰণে तुम्हारे মোলৈ लिए मुझे हो ঘটিছে रहे हैं, তাৰ उनके কাৰণে कारण সাহস এৰি দিব साहस ना নালাগে छोड़ो।
और साहस उसका छूट रहा था, लिखने वाले का या पढ़ने वाले का? पढ़ने वाले का। होता है ना कुछ लोगों के साथ, दूसरे की परेशानी देख के इनकी हिम्मत चली जाती है, दूसरों की परेशानी इनकी हिम्मत चली गई। आना समस्या হয় এগুলো বাণিজ্যিক কথা শেষ হৈ গ'ল अभी तक परेशानी इन तक नहीं आई थी, पर पौलुस की परेशानी देख के इनकी हालत खराब हो रही थी। इसलिए मैं विनती करता हूं, जो क्लेश तुम्हारे लिए मुझे हो रहे हैं, उनके कारण साहस ना छोड़ो, क्योंकि उनमें तुम्हारी महिमा है। पर यहाँ पर वो ये कहकर रुका नहीं, वो आगे बढ़ा। তাও তেওঁ কি কৰিলে তাৰ পিছত মই সেই কাৰণে মই পৃথিৱীৰ আগত আঁঠু কাঢ়িছো। कारण क्या है? কাৰণ ये কি साहस হয় ना যে छोड़े। সাহস हेलो, তেৰি নিদিব। कारण क्या है? कारण क्या है? कितनों कारण समझ में आ गया? কাৰণটো কি হয়? ये কাৰণ कारण কি क्या है হয় कि যে ये लोग কাৰণে साहस ना छोड़े, क्योंकि दुनिया में बहुत सारे लोग हैं जो साहस छोड़ देते हैं, हिम्मत हार जाते हैं। बोली मैं हिम्मत नहीं हारूंगा, মই সাহস হেৰুৱাই मैं हिम्मत नहीं মই हारूंगा। সাহস নেহেৰুৱা। ये खड़े रहने की योग्यता থিয় হৈ बहुत থকা बड़ी বহুত है। ডাঙৰ যোগ্যতা হয়। आप আপুনি कुछ যিয়ে कर কৰিছে पाए বা ना कर पाए, কৰা खड़े নাই रहना কৰক, सीख लो। কিন্তু এইটো শিকি লওক, चाहे कितने যিমান भी দূৰৰ घूसे পৰা पड़े, লৈ खड़े আহিব रहिए। পাৰে। मैं আৰু इसी এই কাৰণে कारण যি उस নেকি पिता সেই के পিতৃৰ सामने সৈতে से সঁচাকে माफ এইটো, करो। আৰু मैं মই इसी এইকাৰণে कारण সেই उस পিতৃৰ पिता আগত के মই सामने আঁঠু घुटने কাঢ়িছো, टेकता हूँ, য'ত নেকি স্বৰ্গ আৰু जिससे পৃথিৱীৰ स्वर्ग और সকলো पृथ्वी पर हर एक যে घराने নেকি का नाम সকলো रखा ধৰণৰ जाता है। নাম Praise the ৰখা Lord। হয়। कि তেওঁ वह নিজৰ अपनी মহিমা महिमा ধনৰ के অনুসাৰে धन के তোমালোকক এইটো अनुसार দান দিব। तुम्हें ये যি दान নেকি दे, यानी প্ৰাৰ্থনা अभी আৰম্ভ प्रार्थना হৈ शुरू গ'ল, हो। প্ৰাৰ্থনা शुरू हो। আৰম্ভ হৈ গ'ল। আৰু और কাৰণটো कारण কি क्या था? আছিলে? সাহস হেৰুৱাই দিব साहस ना নালাগে। छोड़े। কিমানে तुम বুজি समझ পাই में आ रहा গৈছে? है? সেইকাৰণে साहस কওক যে ना छोड़े। সাহস कारण क्या है? নেহেৰুৱাব। साहस ना छोड़े। কাৰণটো कि কি वह হয় अपनी যে महिमा সাহস के হেৰুৱাব धन के নালাগে। अनुसार নিজৰ तुम्हें, মহিমা उसने অনুসাৰে नहीं कहा मुझे তোমালোকক और हम सबको, সকলো আমাক क्योंकि সকলোকে वो ये दान पा তেওঁ এইটো चुका দান है। পাই গৈছে। उसने সাহস साहस ना নেহেৰুৱাবৰ छोड़ना কাৰণে सीख लिया था। শিকি লৈছিলে। वो হয়তো যি নেকি कुछ তেওঁৰ हो কিবা चुका এটা था उसके হৈছিলে, साथ, जो তো आगे আপোনালোকে देखेंगे চাব যে कि তেওঁ वह अपनी নিজৰ महिमा के মহিমা धन के ধনৰ अनुसार অনুসাৰে तुम्हें ये সকলোলৈ दान এইটো दे দান দিয়ে कि যে तुम তুমি या আৰু मैं, মই, তেওঁৰ उसने কথা अपनी ক'লে बात নে की, लोगों লোকবিলাকৰ की কথা बात की, ক'লে, যে कि তুমি तुम তেওঁৰ আত্মাৰ সৈতে, उसके কাৰ आत्मा আত্মাৰ से, সৈতে? किसके आत्मा से? পবিত্ৰ पवित्र आत्मा আত্মাৰে से নিজৰ अपने ভিতৰি भीतरी मनुष्यत्व में মনুষ্যত্বত সামৰ্থ্য सामर्थ পাই पाकर বলৱন্ত হৈ बलवंत যায়। हो जाओ। কিছুমান लोग লোক अंदर से ভিতৰৰ बलवंत পৰা महसूस नहीं বলৱন্ত करते। অনুভৱ নকৰে। वो এইবিলাকে अंदर से ভিতৰৰ পৰা নিজে कमजोर महसूस करते দুৰ্বলতা हैं। और অনুভৱ इन्हीं কৰে। लोगों की बात আৰু कर रहा है कि এইবিলাকৰ কথাই साहस কৈছে मत যে छोड़ो, সাহস साहस হেৰুৱাব मत নালাগে। छोड़ो। সাহস হেৰুৱাব कुछ लोग নালাগে। साहस छोड़ देते हैं, কিছুমান और লোকবিলাকে साहस যি ना নেকি छोड़ने की সাহস दवाई হেৰুৱাই क्या है? দিয়ে, कि আৰু आप সেই সাহস अपनी आत्मा নেহেৰুৱাবৰ में কাৰণে क्या करो? তাৰ দৰৱ কি परमेश्वर के হয় आत्मा যে से আপুনি सामर्थ আপোনাৰ पाकर আত্মা बलवंत हो কৰক जाओ। যে प्रेज द लॉर्ड, আত্মাৰ हालेलुया। সৈতে तो पहला क्या है? প্ৰথমটো কি হয় যে पवित्र आत्मा के পবিত্ৰ द्वारा আত্মাৰ सामर्थ দ্বাৰা पाकर সামৰ্থ্য बलवंत हो। পাই বলৱন্ত হৈ যাওক। पहला প্ৰথম पॉइंट। কথা সৰল হয়। যদি अगर আপুনি आप किसी কাৰোবাক से লগ मिलते हो পায়, তাক जिसको নালাগে लगता যে है মই कि मैं সাহস এৰি साहस দিম, छोड़ दूंगा, তাক লাগে যে आपको এইটো लगता है ये সাহস हिम्मत হেৰুৱাবলৈ हारने वाला গৈ है, আছে, आपको पता আপুনি कौन सी জানে যে प्रार्थना আপুনি करनी है। কেনেধৰণে প্ৰাৰ্থনা কৰিব লাগে। आपको আপুনি पता- জানে আপুনি आपको প্ৰাৰ্থনা प्रार्थना কৰিব करनी লাগিব पड़ेगी, যে ओ ঈশ্বৰ, परमेश्वर, ये এইবিলাকে अपनी নিজৰ आत्मा में, আত্মা अपनी ভিতৰি भीतरी মনুষ্যত্ব मनुष्यत्व में তোমাৰ आपके আত্মাৰ आत्मा के দ্বাৰা द्वारा সামৰ্থ্য পাই सामर्थ पाकर বলৱন্ত बलवंत হৈছে। हो रहा है। এতিয়া जब आपका আপোনাৰ बच्चा आके সন্তান आके আহি कहे, ক'ব যে मम्मी मैं जीना মাতৃ नहीं মই चाहती हूँ, জীয়াই मैं থাকিব जीना नहीं নিবিচাৰো, चाहता हूँ, মই জীয়াই रोइए থাকিব मत जाके ये নিবিচাৰো, प्रार्थना তই कीजिए। কান্দি নাথাকিব, बोले मैं গৈ এইটো अभी প্ৰাৰ্থনা কৰ। নিজৰ अपने ভিতৰি भीतरी मनुष्यत्व में মনুষ্যত্বত सामर्थ পাই पाकर বলৱন্ত बलवंत हो হৈছো। रहा हूँ। मैं হার हार नहीं কৰিব सकता, নোৱাৰো, मैं পৰাস্ত हार नहीं নহওঁ। सकता। और এই ये যে आपके নেকি जीवन আপোনাৰ के लिए জীৱনৰ परमेश्वर বাবে की ঈশ্বৰৰ इच्छा है। ইচ্ছা হয়। তো ये इच्छा ঈশ্বৰৰ है ইচ্ছা परमेश्वर হয় की যে कि आप আপুনি अपनी आत्मा में আত্মাৰ দ্বাৰা सामर्थ সামৰ্থ্য पाकर পাই मजबूत हो হৈ जाओ। Praise যাওক। the Lord, প্ৰভুৰ প্ৰশংসা হওক, हालेलुया। হালেলুয়া। কিয়নো क्योंकि তেওঁ उसने आपको किसके সকলোকে लिए কিহৰ কাৰণে बनाया বনাইছে? है? विजय ঈশ্বৰৰ के रास्ते পথত में चलने চলিবৰ के। বাবে। जैसे সেইদৰে आपकी যেনেকৈ गाड़ी আপোনাৰ গাড়ীখন लंबी यात्रा के लिए जा रही দীৰ্ঘদিনৰ होती है, आप सबसे पहले अपनी যাত্ৰাৰ गाड़ी की পথত स्थिति গৈ को चेक আছিলে, करते তো हो। আগত गाड़ी में কি হয় हवा যে है, গাড়ীত पेट्रोल বতাহ है, আছে, इंजन चल পেট্ৰল रहा আছে, है कि नहीं चल ইঞ্জিন रहा চলি है, আছে নে खटपट চলা নাই, खटपट तो नहीं आ रही है। তো অহা নাই। तो যিয়ে अगर নাথাকক गाड़ी में কিয় कुछ भी है, এই ये गाड़ी গাড়ীখন लंबी বহুত दूरी तक नहीं দূৰলৈ जाएगी। নাযাব। यही कारण है कि বহুতো बहुतों का আছে যি जिंदगी के बीच में সকলোবিলাকৰ ब्रेकडाउन हो মাজত जाता है। ভাগি যায়। कितना কিমানক समझा বুজাব पा रहा हूं? পাৰিছো? ब्रेकडाउन, পইচা पैसे के बाद পাছতো भी কি क्या हो হৈ যায়? जाता है? ভাগি যায়। जो कुछ সকলোবিলাক उन्हें चाहिए था वो সকলোবিলাক सब পাই मिल गया, গ'ল, उसके बाद भी वो তেতিয়া নেকি आत्महत्या कर আত্মহত্যা लेते हैं। কৰিলে হয়। क्यों? क्योंकि কিয়নো जिंदगी में জীৱনত आगे বাঢ়িবৰ बढ़ने के কাৰণে लिए पैसे से পইচাতকৈ कहीं অধিক ज्यादा आत्मा की मजबूती তোমাৰ चाहिए। मैं नहीं कह रहा মজবুতিৰ हूं पैसा नहीं আৱশ্যক चाहिए, আছে। पैसा এইটো কোৱা নাই जरूरी যে है, পইচা নালাগে, পইচা पैसा जरूरी है, আৱশ্যক पर আছে। पैसा केवल পইচাই क्या কেৱল करेगा? কি কৰিব? आपको আপোনাক एम्पलीफाई এম্প্লিফাই करेगा। কৰিব। पैसा आपको পইচাই मजबूत আপোনাক नहीं মজবুত बनाएगा। নকৰিব। जैसे যিদৰে নেকি माइक्रोफोन है, মাইক্ৰ'ফোন আছে, माइक्रोफोन মাইক্ৰ'ফোনে মোক
মাত দি আছে নে শব্দ বৃদ্ধি কৰি আছে সেইদৰে পইচাই আপোনাৰ চৰিত্ৰক বৃদ্ধি কৰোৱা যেনেকৈ আপোনাৰ চৰিত্ৰ নিচিনা বনাই নাথাকে ঠিক আছে যিটো নেকি আপোনাৰ জয়ী হ'বৰ কাৰণে আৱশ্যক আছে সেইটো যি নেকি পবিত্ৰ আত্মা পৌলে কৈছে তুমি যি ঈশ্বৰ মনুষ্য তোমাৰ ভিতৰতে সামৰ্থ পাই যি নেকি বলৱন্ত হৈ যাও बोली मैं बलवंत हूँ मैं बलवंत हूँ তেওঁ নক'ব যে আজি কিছু মই দুৰ্বল অনুভৱ কৰিছো ঠিক আছে এতিয়াও নক'ব নিৰন্তৰ আনৰ কাৰণে প্ৰাৰ্থনা কৰক তেওঁলোকৰ কাৰণে মধ্যস্থতা কৰিছে তেতিয়া জানে যে আপুনি কি কৰি আছে আপুনি নিবেশ কৰি আছে বাইবেলে কৈছে দিয়া তোমাক দিয়া যাব তাই পইচাৰ কথাই নহয় সমস্যা আছে সঞ্চয় কৰাত আপোনাৰ পৰিশ্ৰম কৰাত আপোনাৰ পৰিশ্ৰম আনৰ বাবে তেতিয়া আপোনালোকে দিয়া আছে যেতিয়া আপুনি আত্মাৰ কাৰণে প্ৰাৰ্থনা কৰিছে দিয়া নাই তেতিয়া আপুনি প্ৰাৰ্থনা আনৰ বাবে কৰিছে তেতিয়া আপুনি কি কৰিছে তাক দি আছে কোনে আপোনাৰ জীৱন দিছে কিয়নো পইচা তাতকৈ অধিক যি মূল্যৱান হয় ৰাখিব যে আপোনাৰ পইচা ধ্যানকৈ অধিক কাৰণে কৈছো যে যদি লোকবিলাক যে আপোনাৰ হয়তো চাকৰি নাই ইমান জয় কৰা চাকৰি লৈ লওঁ মই আপোনালোকক দিছো চাম যে আপোনালোকৰ দৰিদ্ৰ কেনেকৈ হৈ থাকিব সম্ভৱ নহয় যে আপুনি দৰিদ্ৰ হৈ যাওক শুনিছে সেইকাৰণে আমি দৰিদ্ৰ হ'ব নোৱাৰো এই জগতত পইচা আছে বা নাই যদিহে আপুনি আত্মা জয় কৰিবলৈ জানে নহ'লে আপুনি সদায় যিনেকি ধনৱান হৈ থাকিব কথা আপোনালোকক কৈছো ব্যক্তি আনৰ বাবে যি মধ্যস্থতা কৰি আছে তেতিয়া দৰিদ্ৰ হ'ব নোৱাৰিব পাৰে এইটো অসম্ভৱ হ'ব পাৰে সকলো সংস্থাবিলাক বন্ধ হৈ যাব পাৰে সকলো পইচা যেনে ক্ৰেছ হৈ যায় মানুহৰ সৈতে পইচা থাকিব মনুষ্যই কি কৰি আছে দি আছে নিজৰ জীৱন দিছে সেইটো প্ৰকৃতিক নিয়ম দিয়া তোমালোককো দিয়া হ'ব যেনেকৈ লটাৰ পৰা লিটাৰ লৈ আহে কেতিয়াও হয়তো আত্মা জয় কৰা কেতিয়াও দৰিদ্ৰ হৈ থকা মই দেখা নাই তাৰ মাজৰ ভিতৰত এজন ময়ো হওঁ মই জানো যে যেনেকৈ ধনৱানে হৈ যাব পাৰি কিয়নো মই আনৰ কাৰণে মই প্ৰাৰ্থনা কৰো মই আনকো যীশুখ্ৰীষ্টলৈ লৈ আহিছো সেইটো কৰিছো যেনেকৈ ঈশ্বৰে যীশুখ্ৰীষ্টই যেনেকৈ নিজৰ তেজত সেইটো কৰিলে গোৱালে ইমান মূল্য পৰিশোধ কৰিলে লোকবিলাকৰ কাৰণে আৰু এই বস্তুটো মই লোকবিলাকৰ তালৈ গৈছো ঈশ্বৰৰ ওচৰত ঈশ্বৰে কাৰোবাৰ বিষয়ে ভাবিবলৈ গৈ আছে সেইটো ময়েই প্ৰভুৰ প্ৰশংসা হওক ঈশ্বৰে কোনোবাৰ বিষয়ে ভাবিব পাৰে প্ৰভু যীশুখ্ৰীষ্টক পৰ্বতৰ পৰা খুন্দা মাৰিব বিচাৰিছিল কিমানৰ মনত আছে তেওঁলোকৰ মাজতে গৈছি গ'ল খ্ৰীষ্ট সেইবিলাকৰ মাজতে কিয় গ'ল খ্ৰীষ্ট কিয় পলাই গ'ল মানে কয় যে যীশুখ্ৰীষ্ট ভয় খাই গৈছিল কাৰণে পলাই গৈছিল সুন্দৰ কথা যীশুখ্ৰীষ্ট ভয় খাই পলোৱা নাছিল প্ৰথম কাৰণ এইটো আছিলে এইটো যীশুখ্ৰীষ্ট মৰিবৰ কাৰণে নিযুক্ত কৰা সময় নাছিল প্ৰশংসা হওক দ্বিতীয় কাৰণ এইটো আছিলে যদিহে তেওঁবিলাকে নিযুক্ত কৰা সময়ৰ পূৰ্বে যীশুখ্ৰীষ্টক মাৰিবৰ কাৰণে প্ৰস্তুত কৰিলেহেঁতেন সঁহাৰি দিলে হয় সকলোবিলাকে নষ্ট কৰি দিলেহেঁতেন ঈশ্বৰে নিজৰ আঁচনিক বেয়া হ'বলৈ নিদিয়ে যীশুখ্ৰীষ্টই জানিছিলে সেইকাৰণে যেতিয়া যীশুখ্ৰীষ্টক তেওঁলোকে ধৰিবৰ কাৰণে আহিলে ঈশ্বৰৰ পৰা সেনা বিচাৰিব নোৱাৰিলেহেঁতেন নেকি ঈশ্বৰৰ পৰা 12জন সেনা বিচাৰিব নোৱাৰিলেহেঁতেন নেকি শব্দ আছে সেনা ইংৰাজীত যি আছে সেইটো অনে 12,000 বা 30,000লৈকে স্বৰ্গদূত থাকে আপুনি যদি ধৰি লওক যে 12 যেনেকি 124টা স্বৰ্গদূত বিলাক ইমান আহিলে যীশুখ্ৰীষ্টই জানিছিলে খুন্দা মাৰি আছিলে যে মই যদি যুঁজ কৰিম সকলোবিলাক শেষ হৈ যাব প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া আমি ক'ত আছিলো ঠিক আছে এইবিলাকে নিজৰ মহিমা ধন অনুসাৰে হয় ঠিক আছে আগবাঢ়ি যাওক এনেকৈ তোমাৰ মহিমা অনুযায়ী তেনেকৈ দান দিয়া হয় কওক যে দান দিয়ক সকলোবিলাক ভাই ভনীৰ পইচা নাপাব
প্ৰভুৰ উপকাৰে থাকিব প্ৰভুৰ প্ৰশংসা হওক যিটো প্ৰভুৰ মহিমা হয় প্ৰভু আপোনাৰ কালৈ এইটো প্ৰেম হয় যিটো নেকি আপোনাৰ ভিতৰত কি দিয়ে সামৰ্থ্য দিয়ে কোনো এনেকুৱা ঔষধি অহা নাই যে নেকি আপোনাৰ আত্মাক সামৰ্থ্য দি দিয়ে দিছে নেকি কবে যে তুমি ষ্টিং পান কৰি লোৱা তুমি ষ্টিং খাই লোৱা ষ্টিং খাৰা পান কৰি লোৱা কোনো যেনেকে ঔষধ হোৱা নাই যেনেকে আপোনাক শক্তি দিব পাৰে কলে যে मैं चर्च में गया मुझे क्या मिला সেইটো পালে যেনেকে কেতিয়া আপুনি ভাবাও নাছিলে জনাও নাছিলে যে আত্মাক মজবুত কৰিলে হয় কিয়নো এইটো যি ঔষধি হ'ব নোৱাৰে ঈশ্বৰৰ প্ৰেম হয় এইটো ঈশ্বৰৰ দয়া হয় প্ৰশংসা হওক হালেলুয়া হালেলুয়া এতিয়া আপোনালোকে বুজি পাইব যে মই কিয় আগবাঢ়ি যাব বিচাৰিছো যে তেওঁবিলাকে কোন তেওঁবিলাক ঈশ্বৰ কাৰোবাৰ সৈতে আত্মা হ'ব পাৰে আৰু সেয়ে বলৱন্ত নহ'ব পাৰে সংযোগটো সেই ভিতৰত নাই পবিত্ৰ আত্মাই তাতে বহি আছে যি সামৰ্থ্য তেওঁ দিব পাৰে সেইটো দিয়া নাই পবিত্ৰ আত্মা গ্ৰহণ কৰাৰ পাছতো আহিব লাগে সেইটো অহা নাই কেতিয়াবা এনেকুৱা হয় নহয় জানো যে আহাৰ খাই কিন্তু সেই সকলোবিলাক শৰীৰত নালাগে খাওঁ কিন্তু গাত নালাগে ঠিক এনেকুৱাই হয় এইটো আত্মা ভিতৰত আছে কিন্তু লাগি থকা নাই কিয়নো সামৰ্থ্যৰ যিনেকি হস্তান্তৰ হোৱা নাই মই শিকাইছো কিমানে জানে জানিব বিচাৰিছে তেনেহলে বাক্য চাম কিমানে জানে যে বাক্য কি হ'ব লাগিব কোনে উত্তৰ দিব পাৰিব উত্তৰ হৈছে যিটো উত্তৰ থাকিব যে বুদ্ধিমান লোকবিলাক কোন হয় কি লাগে কি উত্তৰ হ'ব লাগিব ঠিক আছে আপোনালোকে চেষ্টা কৰক হয় অংকুৰ কি উত্তৰ হ'ব কোনটো ইমান সময় পৰভাষা সুন্দৰ প্ৰথম কৰিন্থিয়া 1:14 পদত এইটো পঢ়ি ল'ব যেনেকৈ প্ৰথম কৰিন্থিয়া 14 অধ্যায় 4 পদ আপোনালোকে সেইটো জানে যিজনে পৰভাষাত কথা কয় নিজৰে উন্নতি কৰে গম পাই গ'ল যে ইয়াত পিছত যে কি হৈ আছিলে পৰভাষা যেতিয়া আপুনি কয় যে সামৰ্থ্যৰ কি হয় হস্তান্তৰ হয় কথা কয় তেওঁ নিজৰে উন্নতি কৰে আপুনি পৰভাষাত নকয় নহ'লে আপুনি কেতিয়াও মজবুত হ'ব নোৱাৰিব কি ধৰণে নেকি আপুনি হ'ব লাগিছিল আভ্যন্তৰীণ হস্তান্তৰ হয় প্ৰশংসা হালেলুয়া হালেলুয়া तुम्हारे चर्च में अन्य भाषाएं क्यों बोलते हैं कियो কৈ আছে ভাই আমি জানো কিয় কৈ আছো এইটো পহলা কাম আছে সেইটো হৈ যাও অনুবাদ কৰিব লাগে যিনি বাইবেলে কৈছে হয় ঠিক আমি সেই ঠাইত গৈ আছো তাকলে যে আমি ভাব নকৰো লোকে জানে যে সেইটো কিতাবলে কি কৈ আছে তিনি পৰভাষাত কৈ আছে প্ৰভুৰ প্ৰশংসা হোক पर अन्य भाषा बोलने का पहला काम क्या है कार्य কি হয় এটা আপোনাৰ নিজৰ উন্নতি কৰা আভ্যন্তৰীণ হস্তান্তৰ কৰা বাইবেল পঢ়িবলৈ মন নাই বাইবেল পঢ়নে का मन नहीं मान लो গা কিবা কৰে আৰু অকস্মাতে যেনেকৈ বাইবেল পঢ়িবৰ কাৰণে মাজৰ পঢ়িবলৈ মন নাই ভাষা কওক हर सही काम करने का आपका मन हो जाएगा प्रेज द लॉर्ड प्रभुर प्रशंसा हो वापस चलते हैं 16 पहला पॉइंट हम কথা যে হৈ গ'ল অতি কমেও कि वे अपनी महिमा के धन के अनुसार तुम्हें दान देंगे उसके आत्मा से आत्मारे अपने भीतरी मनुष्यत्व পৰা অর্থাৎ পাই যেনেকি বলবন্ত হৈ যাও কাৰণ যি হয় নেকি আপুনি ক'ব পাষ্টৰ বাইবেল পঢ়িবা মই নপঢ়ো প্ৰতিজনে পঢ়িবই লাগিব কাৰণ এইটো আভ্যন্তৰীণ হস্তান্তৰ হয় আপুনি নিজে কৰিবলৈ শিকিব লাগিব প্ৰভুৰ প্ৰশংসা হোক হালেলুয়া শুন ৰহে क्या জানো প্ৰভু খুদ करना सीखना पड़ेगा নিজে কৰিব শিকিব লাগিব মানুহৰ এটা ফোন আছে নহয় জানো এই ফোনৰে কোনে ফোন কৰে কালক এইটো লোক ফোন লগাই দিও আপুনি কৰিবলৈ শিকি গৈছে শিকা নাই নেকি नहीं सीख चुके वैसे ही आपको भी अन्य भाषा बोलनी आनी चाहिए ताकि आप ट्रांसफर कर सको प्रेज द लॉर्ड हालेलुया बच्चे भी चिल्लाने की जगह मुझे क्या चाहिए अन्य भाषा बोलनी সিংহৰাৰ যোগেদি সেইবিলাক উদাহৰণ নহ'ব যিমানে সিংহৰিলেও মাৰ ভাষণ আৰম্ভ হৈ গ'ল একো তাত প্ৰভেদ নহ'ব
শুধৰণি কৰিব বিচাৰিছে প্ৰশংসা কৰক প্ৰভুৰ প্ৰশংসা কৰক দ্বিতীয় কথা নিজৰ মহিমা অনুসাৰে তোমালোকলৈ এইটো দান দিয়ে যে তোমালোকে তেওঁৰ আত্মাৰে আভ্যন্তৰীণ মনুষ্যত্বত মৰ্থ পাই বলৱন্ত হৈ যাও এইটো চলি থকা এটা প্ৰক্ৰিয়া হয় এবাৰ হৈ এইটো ৰখি যাব নহয় ঠিক আছে আপোনাৰ ভাষা এবাৰ ক'ব লাগিব দুবাৰ ক'ব লাগিব সকলোবাৰে কৈ থাকিব লাগিব সামৰ্থ্য সদায় লাগে এইটো যি নেকি কি কৰে আপুনি নিৰন্তৰ এটা প্ৰক্ৰিয়া হয় দিনত 3-3বাৰ আপোনালোকে কৰে মানে 5বাৰলৈকে খায় ইমানে খাই যে কয় যে গধূলিলৈকে একো নাখাওঁ আৰু খাবলৈ বহি যায় এইটো আহাৰ যি কৈয়ে থাকে কেতিয়াও এইটো শেষেই নহয় আত্মাৰ কথা কৈছে কি হয় যে সামৰ্থ্য বলৱান হৈ থাকক মানে প্ৰাৰ্থনা কৰিয়ে থাকক কিমান কৰিব যিমান মনত যায় সিমানেই কৰক সকলো কাম এৰি কৰিব লাগিব মই কওঁ ঠিক আছে এইটো ভাল কথা কৰি কৈছে শুনি যি নেকি বলৱন্ত হৈ যাব যি নেকি সঠিক দিশত ভাবিবলৈ আৰম্ভ কৰি দিছে কাৰ্য নিচিনা লাগিছে মই কেনেকৈ কাৰ্যবিলাক কৰি ল'ম আৰু পৰভাষা কওঁ কেনেকৈ কামবিলাক শেষ কৰি ল'ম আপোনাৰ আত্মাক গৈছে সঠিক স্থিতিত গৈছে আপুনি জয় হ'বৰ কাৰণে तैयार हो प्रेज द लॉर्ड हालेलुया हालेलुया आप बच्चे से क्या हो गए हो बड़े ডাঙৰ হৈ গৈছে बच्चों को बोलना पड़ता है होमवर्क करो হোমৱৰ্ক কৰিব লাগে কৰি লোৱা ডাঙৰ হোৱাৰ পাছত আপোনাৰ তেনেকুৱা নহয় যেতিয়া আপুনি ডাঙৰ হৈ যায় তেতিয়া আপোনাক কোনো নকয় যে আত্মা জয় কৰক এইটো আপোনাৰ জীয়াই থকাৰ এটা পদ্ধতি হৈ যায় যে মই আপোনালোকক কৈছোঁ মহিমাৰ অনুসাৰে তোমালোকক যি দান দিয়া হ'ল তাৰ আভ্যন্তৰীণ মনুষ্যত্ব মৰ্থ পাই বলৱান হৈ গৈ থাকক পিছত আহি যাওক ভাই এইটো সঁচাকে বৃহৎ হয় আৰু বিশ্বাসৰ দ্বাৰা খ্ৰীষ্ট তোমাৰ হৃদয়ত নিবাস কৰিব প্ৰেমত শিপা ধৰি ভেটি ধৰি তাৰ পাছত सब पवित्र लोगों के साथ भली भांति समझने की शक्ति पाओ चौड़ाई और लंबाई और ऊंचाई और गहराई कितनी चलिए दूसरा पॉइंट हम 17 में मिलेगा 16 से आगे आते 17 में তেওঁ নিজৰ আপোনালোকে ধ্যান দিব कि वे अपनी 16 পৰা যাম তেতিয়া 16 से जाएंगे तो आपको 17 समझ में आएगा 17 তো 16 के पहले नहीं 16 আগত নহয় প্ৰথম কথাৰ আগত নহয় ঠিক पहले আছে क्या होना है প্ৰথমে কি হ'ব লাগিব आत्मा में বলৱন্ত হ'ব লাগিব बलवंत होना है ঠিক আছে प्रेज द लॉर्ड कि वे अपनी महिमा के धन के साथ तुम्हें ये दान दे कि तुम उसके आत्मा से अपने भीतरी मनुष्यत्व में सामर्थ पाकर बलवंत होते जाओ বলৱন্ত হৈ যাও और विश्वास के द्वारा मसीह तुम्हारे हृदय में बसे प्रेज द लॉर्ड दूसरा पॉइंट क्या है आपके हृदय में रहने वाली मसीह की उपस्थिति की चेतना प्रेज द लॉर्ड बोलिए मेरे हृदय में मसीह की रहने वाली उपस्थिति की चेतना আপোনালোকে শুনিছে দ্বিতীয় কথা क्योंकि सच्चाई है मसीह आप में प्रेज द लॉर्ड आपने सुना बोली मसीह मुझ में है मसीह मुझ में है पर बहुतों के पास ये चेतना नहीं है उनका लगता बीमारी उनमें তেওঁলোকত আছে थोड़ा सा पेट गुड़गुड़ाए कहेंगे बैक्टीरिया मेरे अंदर है পেটত ভিতৰত আছে जरा सा जुकाम है लगता फ्लू मेरे अंदर है उनके पास ये चेतना नहीं है कि मसीह उनके अंदर है तो आपके पास क्या चेतना होनी है मसीह मेरे अंदर है बोली मसीह मेरे अंदर है मसीह मेरे अंदर है यानी आप इंद्रियों के परे जी रहे हो किसके द्वारा जी रहे हो विश्वास के द्वारा आपको ये महसूस होने की जरूरत नहीं है कि मसीह आपके अंदर है आपको विश्वास से पता है कि मसीह मेरे अंदर है प्रेज द लॉर्ड हालेलुया बोली मसीह मेरे अंदर है कैसे पता है आपको विश्वास आपको महसूस करने की जरूरत नहीं है प्रेज द लॉर्ड हालेलुया कितने लोग हैं यहाँ पे कितनों की नाक है पकड़ के देख लीजिए महसूस कर रहे हैं पता है এনে নহয় যে দাপোন চাই যে আছে নে নাই হালেলুয়া বিশ্বাসৰ দ্বাৰা খ্ৰীষ্ট মত নিবাস কৰে ঠিক আছে তেওঁ কি কৰে বাস কৰে কি কৰে কিহৰ কথা কৈছে চেতনাৰ কথা চেতনা কি কিহৰ কথা কৈছে যে আপোনাৰ ভিতৰত কি থাকক চেতনা থাকক এইটো যেনেকৈ বাস কৰক বুজি পাই গ'ল নহয় জানো বাস কৰা মানে কি হয় যে চেতনা হোৱা কি হয় চেতনা বাস কৰা নহয় বাকি আছে যে মই খ্ৰীষ্ট আপোনাৰ ভিতৰত আছে তেওঁ এতিয়া আপুনি কি হ'ব লাগিব সচেতন হ'ব লাগিব এইটো কথা কোৱা নাই যে খ্ৰীষ্ট আহি যাব এই কথা কৰিছে যে খ্ৰীষ্ট তোমাৰ ভিতৰত আছে তুমি তাৰ বাবে
সজাগ হৈ যাও প্ৰভুৰ প্ৰশংসা হওক हालेलुया बोले मसीह मुझ में है খ্ৰীষ্ট মুঠ আছে খ্ৰীষ্ট মুঠ আছে তৃতীয়টো যিটো বহুত আৱশ্যক আছে विश्वास के द्वारा मसीह तुम्हारे हृदय में बसे कि तुम प्रेमेरे प्रेम में जड़ पकड़कर और नेव डालकर नेक्स्ट सब पवित्र लोगों के साथ भली बाती नेक्स्ट तार पाছত ঠিক আছে আমি ঘুরে যাও যত আসলে যত আমি আসিলো विश्वास के द्वारा मसीह तुम्हारे हृदय में बसे कि तुम प्रेम में जड़ पकड़कर और नींव डालकर স্থাপন করি यही होना चाहिए তাতে থাকা क्या कह रहा है तुम प्रेम में जड़ पकड़कर और नींव डालकर रहो तीसरा पॉइंट प्रेम में जड़ पकड़कर और नींव डालकर रहिए प्रेज द लॉर्ड प्रेम में आपको किसी से नफरत नहीं होनी चाहिए ঘৃণা আপোনালোকক কৰি পেলাব পাৰে এইটো যি নেকি আপোনাক বেয়া কৰিব পাৰে हालेलुया কেতিয়াবা সেই সকলোৰে सुन रहे हैं ঘৃণা কৰি যিনি আমাৰ লগত থাকে नफरत आपको बर्बाद कर সুন্দৰ सकता কথা है द्वेष आपको बर्बाद कर सकता है পতি স্বামী কয় যে তোমাক বিয়া কৰি মোৰ যি কপাল ফুটিব पति पत्नी कहता है मेरे तो शादी करके कर्म फूट गए पत्नी भी कह रही है मेरे तो से शादी करके कर्म फूट गए দুজনের কারণে এনেকুৱা হৈছে कर्म फूटे हुए কিয়নো আত্মা যদি ফুটি গৈছে প্ৰভুৰ প্ৰশংসা হওক খ্ৰীষ্টৰ সদায় সমাধান আছে प्रेज द लॉर्ड बोले मसीह में हमेशा समाधान है बोले मसीह में हमेशा समाधान है কান্দি থকা টুক কৰি থকাৰ সময়ত কৰ্ম ফুটি গ'ল কদম এইটো কৰাৰ ফলনে যি সঠিক আছে সেইটো কৰক তো কোৱাৰ দ্বাৰা কৰ্ম बोलने से भी कर्म जुड़ने वाले नहीं उनको लगता मैंने बोल दिया मेरे कर्म होंगे तो कर्म जुड़ जाएंगे নহয় হৈ গ'ল নেকি নহয় प्रेज द लॉर्ड हालेलुया बोले मैं মই নিজৰ अपनी আত্মা आत्मा में বলৱন্ত হওঁ কোনো ব্যক্তি বলৱান হৈ ভুল কৰিব পাৰে তোমাৰ আছে বডি বিল্ডাৰ যেনেকৈ ভুল কাৰ্য কৰি থাকে ইয়াৰ তাৰ বস্তু উঠাই পেলাই দিয়ে बलवंत हो আপোনালোকে যি বলৱন্ত হ'ব ইয়াৰ সৈতে আৰু এটা কথা ঘটিব ঠিক কাৰ্য কৰাৰ পথো দেখা পাব ঠিক আছে আৰু এটি যি সামৰ্থ্য আহিছে ইয়াৰ পৰা আহিছে পবিত্ৰ আত্মাৰ দ্বাৰা আৰু এই সকলোবিলাকৰ সৈতে ধ্যান কৰক আপোনালোকে শিকিলে যে পালক যেনেকৈ এনেকুৱা আছিলে পৰৱৰ্তী দেওবাৰত এইটো হ'ব আৰু বুধবাৰে এইটো চালে লগ পালে हालेलुया আপোনালোকে শুনিছে বিচাৰ যদি আপোনাৰ সঠিক কাৰ্য 3 মাহ যদি কৰিলে ভাবি চাওক কলৈকে আপোনাৰ वो भी सही काम किसके अनुसार परमेश्वर के अनुसार ঈশ্বৰৰ অনুসাৰে হয় আপোনালোকে ক'ত গৈ পাব एक इंसान की बुद्धि से 3 महीने चल के शायद कहीं ना पहुंचे যদি ঈশ্বৰৰ বুদ্ধিত আপোনাৰ চলিবলৈ যদি আৰম্ভ কৰি দিয়ে और हर दिन सही कदम उठा रहे हो লৈছে আপুনি জানে যে আপুনি ক'ত গৈ পাব हालेलुया हालेलुया बोली मैं बलवंत हूँ मैं बलवंत हूँ मैं सामर्थ पाकर बलवंत हूँ मसीह मेरे अंदर रहता है मैं प्रेम में जड़ पकड़ा हुआ हूँ ধন্যবাদ দি প্ৰাৰ্থনা কৰি Zentrali zale shatila mantale tatila lambrege zale montrele zale shatila mantale tatila bante हालेलुया महिमा महिमा উপহাৰ দশম ভাগ পাৰ্টনাৰশ্বিপ যি নেকি আনিবলৈ সুযোগ দিয়াৰ বাবে हालेलुया प्रार्थना करेंगे अपने हाथों को उठा के धन्यवाद देते हैं परमेश्वर प्रवृत्ति হয় সংগলাবলৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নাম উপহাৰৰ ওপৰত আপোনাৰ আশীৰ্বাদ तेजी से आ रही प्रभु यीशु मसीह के বৃদ্ধি হোৱা নিয়ম আপোনাৰ বিস্তাৰৰ बढ़ोतरी का नियम होता है सुसमाचार के विस्तार ये भेंट वो सब करेगी जो हम करना चाहते हैं ধন্যবাদ দিছো প্রভু प्रार्थना प्रभु यीशु के नाम में मांगते हैं आमीन हालेलुया अगर आप पहली बार आए तो हम आपका स्वागत करना चाहेंगे खड़े हो सकते हैं जो हो पाए थैंक यू वेरी मच वाह जो से ताली बजा सकते हैं उनके लिए प्रार्थना मेरे साथ कब যাতে এইটো যে আপোনালোকে পঢ়িছে খ্ৰীষ্ট আপোনাৰ লগত আছে পবিত্ৰ আত্মাৰ সামৰ্থ্য পাই যদি মজবুত হৈ যায় তাৰ বাবে প্ৰাৰ্থনা আৱশ্যক আছে प्लीज अपनी आंखें बंद कर लीजिए
और इस प्रार्थना को मेरे पीछे अपने मुंह से बोलिए। तो बोलिएगा, हे प्यारे पिता, मैं विश्वास करता हूँ यीशु मसीह में जीवित परमेश्वर के पुत्र हैं, कि वो मेरी आत्मा को बचाने के लिए क्रूस पर मरे और आपने तृतीय दिन বিলাকৰ পৰা জীবিত কৰিলে আৰু তেওঁ আজি জীবিত আছে। মই আজি নিজৰ মুখেৰে ঘোষণা কৰিছো, অংগীকাৰ কৰিছো যে প্ৰভু যীশু মোৰ প্ৰভু হয়, মোৰ গৰাকী হয়। আজিৰ পৰা মই নতুন জন্ম পোৱা, আজিৰ পৰাই ঈশ্বৰৰ সন্তান হওঁ। ধন্যবাদ প্ৰভু, ধন্যবাদ প্ৰভু, মোক বচোৱাৰ বাবে প্ৰভু যীশুৰ নামত আমেন। चिल्ला सकते हैं महिमा। अगर आपने ये प्रार्थना की तो मैं आपको बताना चाहता हूँ परमेश्वर ने आपकी ঈশ্বৰে আপোনালোকৰ প্ৰাৰ্থনা শুনিছে আৰু বাস্তৱত আপুনি বাচি গৈছে আৰু ঈশ্বৰৰ জীৱন আপোনাৰ ভিতৰত আছে। ইয়াৰ হাতবিলাক উঠাই লম, যিবিলাক থিয় আছে হাতবিলাক দাঙি নিজৰ মুখেৰে ক'ব, हे प्यारे पवित्र आत्मा, প্ৰিয় পবিত্ৰ আত্মা, मेरे जीवन में आइए और अपना घर बनाइए। বাসস্থান বনোৱা। मैं आपका अपने जीवन में জীৱনত स्वागत আদৰণি करता हूँ। জনাইছো। धन्यवाद মোৰ मेरे जीवन জীৱনত में आने के लिए। অহাৰ বাবে यीशु के ঈশ্বৰৰ नाम में নামত आमीन, आमीन, हालेलुया। हालेलुया। जोर से ताली बजा सकते हैं इनके लिए, ধন্যবাদ, बैठ सकते हैं आप। थैंक यू, ধন্যবাদ, थैंक यू, थैंक यू। ধন্যবাদ। हम प्रार्थना करेंगे इनके लिए। ধন্যবাদ धन्यवाद प्रभु, প্ৰভু, आपकी सारी संतानों সকলো के लिए जिन्होंने अभी সন্তানবিলাকৰ বাবে যিসকলে यीशु को এতিয়া ग्रहण প্ৰভু किया है। যীশু গ্ৰহণ কৰিছে, हॉल में সকলো और আৰু ऑनलाइन অনলাইনত प्रार्थना প্ৰাৰ্থনা करता हूँ। কৰিছো। প্ৰভু प्रभु যীশুৰ यीशु का नाम নামবিলাকৰ ऊपर सदा के लिए সদায় बना থাকিব। रहे। শয়তানৰ কোনো शैतान का দাবী বা कोई दावा হস্তক্ষেপ कब्जा নাই। नहीं है अभी তেওঁবিলাক परमेश्वर এতিয়া के ঈশ্বৰৰ राज में। ৰাজ্যত আছে। मैंने পুৰা आशीष আশীৰ্বাদ देता हूँ কৰিছো आपकी আপোনাৰ बुद्धि के साथ, বুদ্ধিৰ समझ সৈতে, के साथ, বুজনিৰ ज्ञान সৈতে, के साथ, জ্ঞানৰ दया के সৈতে, साथ, अनुग्रह के साथ, অনুগ্ৰহৰ और आपके সৈতে, आत्मा के তো साथ। আপোনাৰ আত্মাৰ प्रभु সৈতে, यीशु के প্ৰভু नाम যীশু में খ্ৰীষ্টৰ নামত आमीन, आमीन। हालेलुया। हालेलुया। खड़े होंगे हम परमेश्वर का धन्यवाद देंगे। परमपिता का प्रेम, यीशु मसीह का अनुग्रह और पवित्र आत्मा की सहभागिता हमारे साथ सदा के लिए बनी रहेगी। प्रभु यीशु मसीह के नाम में आमीन। निश्चय भलाई और सदा मेरे जीवन में निवास करेगी और मैं सदा के लिए परमेश्वर के घर में निवास करता प्रभु रहूंगा। यीशु ख्रीष्ट प्रभु यीशु नाम में मसीह के नाम में आमीन। आनंद मनाइए, वचन काम करे।